নমস্কাৰ আনবক্সিং এই শিতানলৈ আপোনালোকক স্বাগতম জনালোঁ। আজি বহুদিনৰ মূৰত ভিডিঅ' লৈ আহিছোঁ। সময় হোৱা নাছিল, বিভিন্ন কামত ব্যস্ত আছিলোঁ। যি কি নহওক সেই সময়ছোৱাতে মোৰ ঘৰত আহি থোপ খাইছেহি কেইবাখনো গ্ৰন্থ। মোৰ কেইবাগৰাকী শুভাকাংক্ষীয়ে সেই গ্ৰন্থসমূহ পঠিয়াই দিছিল আৰু মই যিহেতু ঘৰত নাছিলোঁ, গোটেই গ্ৰন্থসমূহ আপোনালোকৰ সন্মুখত আনবক্সিং কৰিব পৰা নাছিলোঁ। যি কি নহওক আজি কেইখনমান গ্ৰন্থ আপোনালোকৰ সন্মুখত আনবক্সিং কৰিম আৰু ভিতৰত কি আছে ময়ো চাম, আপোনালোকক দেখুৱাম। গতিকে আহক আমি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো। যিসমূহ গ্ৰন্থ আমাৰ ঘৰ পাইছেহি সেই গ্ৰন্থৰ পেকেটসমূহ হৈছে এইসমূহ। কেইবাখনো গ্ৰন্থ আছে। ইয়াৰে কেইখনমান গ্ৰন্থ আজি মই আনবক্সিং কৰিম। যি কি নহওক প্ৰথমতে মই এখন গ্ৰন্থ লৈছোঁ, এটা পেকেট লৈছোঁ। এই পেকেটটো মই এতিয়া আপোনালোকৰ সন্মুখত খুলিম। এইটো কোনে পঠিয়াইছে তাক চাম। খুব সুন্দৰ গ্ৰন্থ এখন, হাতত লৈ ভাল লাগিছে। তোমাৰ দুচকুত ফুলিছে বেঙুনীয়া ফুলবোৰ, এই গ্ৰন্থখন। আৰু লেখকগৰাকী হৈছে প্ৰাণজিৎ মহন্ত। প্ৰাণজিৎ মহন্তৰ ঘৰ আমাৰ সকলোৰে পৰিচিত এখন বিখ্যাত গাঁও শুৱালকুছিত। তেখেতৰ কবিতা বহু আগৰ পৰাই পঢ়ি আহিছোঁ। বিশেষকৈ প্ৰথম পঢ়িছিলোঁ প্ৰান্তিকৰ এগৰাকী নিয়মীয়া কবি প্ৰাণজিৎ মহন্ত। প্ৰাণজিৎ মহন্তৰ এটা সাক্ষাৎকাৰো আমি আমাৰ এই চেনেল যোগেই প্ৰচাৰ কৰিছিলোঁ। তেখেতৰ বিষয়ে কিছু কথা জানিছিলোঁ আৰু আমি তেখেতৰ কিছু মন্তব্য জানিবলৈ সেই সাক্ষাৎকাৰটি গ্ৰহণ কৰিছিলোঁ। আমি আমাৰ ডেছক্ৰিপশ্যনত লিংকটো দিম, আপোনালোকে সেই সাক্ষাৎকাৰটো চাব পাৰিব কবিৰ। যি কি নহওক আজি আমাৰ আলোচনা কেৱল কবিতা পুথিক লৈ। আলোচনা ঠিক নহয়, এটা পৰিচয়। কি কিতাপ পঠিয়াইছে, কোনে লিখিছে, কোনে প্ৰকাশ কৰিছে, দাম কিমান, এনেধৰণৰ কিছু পৰিচয়হে আপোনালোকক দেখুৱাম। পৰিচয়হে আপোনালোকৰ সন্মুখলৈকে লৈ আহিম। যি কি নহওক যিখন কাব্যগ্ৰন্থ প্ৰাণজিৎ মহন্তৰ তোমাৰ দুচকুত ফুলিছে বেঙুনীয়া ফুলবোৰ, এই গ্ৰন্থখনৰ ভিতৰলৈকে আমি সোমাই যাওঁ। প্ৰথমতে তেওঁ মোলৈ মৰমেৰে এইখন উপহাৰ হিচাপে দিছে। তেওঁ ভিতৰত লিখি পঠিয়াইছে, ধন্যবাদ জনাইছোঁ তেখেতক। আৰু এই কিতাপখন 7/11/2023 মোলৈ পঠিয়াইছিল, বহুদিনেই হ'ল। আৰু মই যিহেতু নিয়মীয়াকৈ ঘৰত থকা নাছিলোঁ, সেইকাৰণে কিতাপখন আপোনালোকৰ সন্মুখলৈ লৈ আহিব পৰা নাছিলোঁ। আগতেই কৈছোঁ কথাখিনি। যি কি নহওক এই গ্ৰন্থখনৰ প্ৰকাশক হৈছে পাঞ্চজন্য বুকছ, বামুণী মৈদাম, গুৱাহাটী 21। আৰু কিতাপখন প্ৰকাশ পাইছে 2023 চনৰ ছেপ্টেম্বৰ মাহত। আৰু প্ৰচ্ছদ অংকন কৰিছে ঋতুমণি ঠাকুৰীয়াই। ইয়াৰ দাম হৈছে 120 টকা। এই গ্ৰন্থখনত ISBN আছে। যি কি নহওক ইয়াৰে এই পেজটো, যিটো কপিৰাইট পেজ, এইটো মই দেখুৱাইছোঁ। সম্ভৱ হ'লে আপোনালোকে চাব পাৰিব। স্ক্ৰীণত ক্লিয়াৰ হয়তো নহ'ব পাৰে। যি কি নহওক ইয়াতে উচৰ্গা পেজটো প্ৰথমতে আছে। উচৰ্গা কৰিছে তেওঁৰ পৰম আৰাধ্য দেউতাকৰ নামত, চিদানন্দ মহন্ত, আৰু শহুৰ দেউতাক ডিম্বেশ্বৰ ভৰালীৰ নামত। এই দুগৰাকী ব্যক্তিৰ নামতে উচৰ্গা কৰিছে। আৰু ইয়াতে আৰম্ভণিতে আছে মোৰ এষাৰ বুলি কবিৰ কিছু নিজৰ কথা। তাৰ প্ৰথম বাক্যটোৱে হৈছে, কেতিয়াবা মই নিজে ভাবোঁ মই কবিনে? এনে প্ৰশ্ন এটা প্ৰায়বোৰ কবিৰ ক্ষেত্ৰতেই হয়। যি কি নহওক মই ভালকৈ পঢ়িম পিছত এইখিনি কথা। তাৰ পাছত আৰম্ভ হৈছে কবিতাসমূহ। প্ৰথম কবিতাৰ শিৰোনামী হৈছে গছ হওঁ। এইটো 7 নম্বৰ পৃষ্ঠাত আছে। আৰু ইয়াতে মুঠ কবিতা কিমান আছে হিচাপ কৰি মই চোৱা নাই, তথাপি অনুমান 50টামান কবিতা থাকিব লাগে। যি কি নহওক ইয়াৰ প্ৰথম কবিতাটোৱে মই পাঠ কৰিছোঁ, আপোনালোকে ইয়াৰ সোৱাদ লওক, ভাল পাব। গছ হওঁ, তোমাৰ বাবে মই গছ হওঁ, ৰৈ থাকোঁ। ফুল হৈ বিলাও সুগন্ধি, জানোচা পখিলা হৈ আহা তুমি। ফল হৈ ফাটো ফাটো হৈ যাওঁ, জানোচা চৰাই হৈ আহা তুমি। গছ হওঁ, ৰৈ থাকোঁ। যদি তুমি পখিলা হৈ নাহা যদি চৰাই হৈও, তেনেহ'লে নিশ্চয় আহিবাই এচাতি অশান্ত পচোৱা বতাহ হৈ। সেই গছ হৈ ৰৈ থাকোঁ।
এবাৰ হ'লেওতো তোমাৰ অস্থিৰ আৱেগক চুই চাব পাৰিম, তোমাৰ বুকুত মোৰ বুকু শুনি লগাই। খুব ধুনীয়া এটা প্ৰেমৰ কবিতা যেনে লাগিছে, কিন্তু ধৰিবতো নোৱাৰি কবিয়ে কি ভাৱত লিখিছে, কিন্তু মোৰ দৃষ্টিত এটা সুন্দৰ প্ৰেমৰ কবিতা। সেই যি কি নহওক, এই কিতাপখনৰ পৃষ্ঠা ৭২ পৃষ্ঠা আৰু শেষৰ কবিতাটোৰ শিৰোনাম হৈছে আজি ৰাতি সপোনত। হীৰেণ ভট্টাচাৰ্যক সুঁৱৰি বুলি তেওঁ ব্ৰেকেটত লিখিছে, অৰ্থাৎ হীৰেণ ভট্টাচাৰ্যক স্মৰণ কৰি কবিতাটো লিখিছে। একদম শেষৰ পৃষ্ঠাৰ কবিতা এইটো। এইখিনিতে এটা কথা কৈ থওঁ, হীৰেণ ভট্টাচাৰ্যক সুঁৱৰি বুলি ভিতৰত লিখিছে আৰু হীৰেণ নামটো মূৰ্ধন্য ণ লিখিছে। আচলতে এইটো দন্ত্য ন হ'ব লাগে। হীৰেণ ভট্টাচাৰ্য ইয়াত নত্ব বৃদ্ধিৰ কথা আহি পৰা নাই, হীৰেণ দন্ত্য ন। বহুতেও নাজানে কথাটো, সেইকাৰণে মই কথাটো উত্থাপন কৰিলোঁ। গতিকে হীৰ যুগ ইন্দ্ৰ, হীৰেন্দ্ৰ, তাৰহে এটা চুটি ৰূপ হীৰেণ। গতিকে হীৰেন্দ্ৰৰ পৰা হীৰেণ হৈছে, এইটো দন্ত্য ন হয় হীৰেণ এই নামটোত। সেই যি কি নহওক, এইবোৰ ব্যাকৰণৰ কথা আমি পিছত কেতিয়াবা আলোচনা কৰিম। মুঠতে এই কিতাপখন যিখন কাব্যগ্ৰন্থ, এইখন হাতত লৈ খুবেই ভাল লাগিছে। এটা ৰংচঙীয়া, বেটুপাতটোত বিশেষ ছবি একো নাই, তথাপি কিবা এটা ভাল লাগিছে। ধুনীয়া কালাৰ কম্বিনেশ্যন বুলি যিটো কয়, সেইটো মিলিছে। আৰু কিতাপখনৰ একেবাৰে শেষত ডক্টৰ কবিন ফুকন আৰু মনোজ শৰ্মাৰ দুটা উদ্ধৃতি আছে। আশা কৰিছোঁ কিতাপখন পঢ়ি ৰাইজে নিশ্চয় ভাল পাব, আৰু ময়ো চাম, পঢ়িম, পঢ়ি আগলৈ জনাবলৈ যত্ন কৰিম কিতাপখন কেনে লাগিল। সেই যি কি নহওক, শেষত প্ৰাণজিৎ মহন্তক মই পুনৰ ধন্যবাদ জনাইছোঁ, আৰু তেখেতলৈ মই অলেখ শুভেচ্ছা জনাইছোঁ। অসমীয়া কাব্য ক্ষেত্ৰৰ পথাৰখনত তেওঁ জিলিকি থাকক।